So hello everyone, welcome back to the channel. So in today's video we'll try to discuss or try to attempt a question of UPSC that appeared in UPSC 2025 GS paper 1. Okay, this question is from GS paper 1 আৰু এই কুৱেশ্যনটো ইণ্ডিয়ান ছ'চাইটিৰ কুৱেশ্যন আছিলে. অ'কে, চ' যিহেতু মই ইণ্ডিয়ান ছ'চাইটিৰ কুৱেশ্যন লিখা নাই, চ' ইণ্ডিয়ান ছ'চাইটিৰ কুৱেশ্যনটা মই লাইভত লিখিব ওলাইছোঁ. অ'কে, চ' বেচিকেলি ইণ্ডিয়ান ছ'চাইটিৰ কুৱেশ্যনবোৰ অলপমান থিয়ৰিটিকেল নলেজ বেছি ডিমাণ্ড কৰে. ঠিক আছে, কিছুমান অলপমান থিয়ৰিটিকেল নলেজ হ'লে বেছি বেটাৰ হয় আৰু অলপমান ডেটা হ'লে ভাল হয়. ঠিক আছে, উমেন ৰিলেটেড আপোনালোকে স্কিমবোৰ চাই ল'ব, কাৰণ তাৰ ওপৰত কুৱেশ্যন অহা দেখাই যায় উমেন ৰিলেটেড. অ'কে, ঠিক আছে বাৰু. চ' টুডে লেটছ ষ্টাৰ্ট উইথ দিছ কুৱেশ্যন. অ'কে, চ' এট ফাৰ্ষ্ট মই কুৱেশ্যনটো পঢ়ি দিছোঁ. যে কুৱেশ্যনটোত আছিল যে উইমেন্স ছ'চিয়েল কেপিটেল কমপ্লিমেণ্টছ ইন এডভান্সিং এম্পাৱাৰমেণ্ট এণ্ড জেণ্ডাৰ ইকুইটি এক্সপ্লেইন. 10 মাৰ্কৰ কুৱেশ্যন আছিল. চ' ইয়াতে আমি এমফেচিছ কিহত দিব লাগে, উইমেনৰ ছ'চিয়েল কেপিটেল, এডভান্সিং কি এডভান্স কৰে, কমপ্লিমেণ্ট কিহ কৰে, এম্পাৱাৰমেণ্ট আৰু জেণ্ডাৰ ইকুইটি. ঠিক আছে, চ' এইকেইটা বস্তুত আমি এতিয়া ধ্যান দিব লাগিব. অ'কে, চ' ঠিক আছে, মই আনচাৰটো লিখিবৰ কাৰণে ট্ৰাই কৰোঁ. অ'কে, টাইমটো চাই লৈছোঁ. চ' টাইমটো অলম'ষ্ট 7 হৈ গৈছে. অ'কে, 7:01 মান হৈছে. তো 7:08 মানলৈকে লিখিবৰ কাৰণে মই ট্ৰাই কৰিম. অ'কে, চ' লেটছ ষ্টাৰ্ট. অ'কে, ঠিক আছে. চ' ফাৰ্ষ্ট অফ অল এইটো কুৱেশ্যন যেতিয়া মই এটেম্প কৰোঁ, ইয়াত ডেটা দিব লগা একো নাথাকে, কাৰণ ছ'চিয়েল কেপিটেল বুলি কৈছে আৰু ছ'চিয়েল কেপিটেলৰ ৰিলেটেড ডেটাটো মইতো পঢ়া নাই বাৰু. ঠিক আছে, ত' মই ছ'চিয়েল কেপিটেল ডেটা যদি মোৰ ওচৰত নাই, দেন আই উইল ট্ৰাই যে মই এটা ডেফিনেশ্যনে দি দিওঁ. অ'কে, ত' ছ'চিয়েল কেপিটেল মানে কি হয় আমি জানো. অ'কে, লেটছ ৰাইট দ্য নেটৱৰ্ক trust and mutual linkages among women is a crucial catalyst for এম্পাৱাৰমেণ্ট. ঠিক আছে, ক্ৰুচিয়েল কেটালিষ্ট বুলি দিছোঁ. অ'কে, চ' সেইটো ছ'চিয়েল কেপিটেল, মানে ছ'চিয়েল কেপিটেলটো নেটৱৰ্কছ ট্ৰাষ্ট এইবোৰে হ'ব ন. অ'কে, চ' নেটৱৰ্কছ. অ'কে, দেন ইয়াতে এম্পাৱাৰমেণ্ট আৰু জেণ্ডাৰ ইকুইটি কেনেকৈ হৈছে, মানে ছ'চিয়েল কেপিটেলৰ পৰা উইমেনৰ মাজত দেই. চ' তাৰ কাৰণে ইয়াতে যদি এটা মই লিংক আপ লাইন দি দিওঁ যে social capital, the social capital enables women to collectively access resources, challenge social barriers, etc., thereby advancing gender equity. ঠিক আছে, অ'কে, এক্সেছ ৰিচোৰ্চেছ, ছ'চিয়েল বেৰিয়াৰ্ছ. অ'কে, এইকেইটা মই আণ্ডাৰলাইন কৰি দিলোঁ. এতিয়া যেনেকৈ ছ'চিয়েল কেপিটেলৰ পৰা কেনেকৈ আমি এম্পাৱাৰমেণ্টৰ হ'ব এইটো লিখিব পাৰোঁ. ঠিক আছে, চ' ছ'চিয়েল কেপিটেল কমপ্লিমেণ্টছটো এনেকৈ লিখি এনেকৈ যদি মই এটা বক্স বনাই দিওঁ. ঠিক আছে, চ' ইয়াতে ফাৰ্ষ্ট অফ অল ইকনমিক এম্পাৱাৰমেণ্ট লিখিব পাৰোঁ, পলিটিকেল লিখিব পাৰোঁ. ঠিক আছে, চ' পলিটিকেল এম্পাৱাৰমেণ্ট কথা লিখিব পাৰোঁ যে নেটৱৰ্কছ build confidence among women
টু কণ্টেষ্ট ইলেকশ্যনছ এটা হৈ গ'ল ঠিক আছে ইয়াৰ পৰা এটা এক্সাম্পল দি দিওঁ পলিটিকেল এম্পাৱাৰমেণ্টত নাৰী শক্তি বন্ধন অধিনিয়ম ঠিক আছে নাৰী শক্তি বন্ধন অধিনিয়ম 2023 অ'কে দেন এইটো হ'ল অ'কে এইটো হ'ল পলিটিকেল এম্পাৱাৰমেণ্ট নেক্সট যদি মই লিখোঁ যে ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন এটা হ'ব পাৰে ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন thereby challenging domestic violence, child marriage, etc. এটা হ'ল সেইটো নেক্সট আৰু এটা হ'ব পাৰে যে হেল্থ এৱেৰনেছ এটা বহুত ইম্পৰ্টেণ্ট হয় হেল্থ এৱেৰনেছ কেনেকৈ হ'ব ধৰক peer groups the peer groups spread knowledge on maternal health nutrition etc. for example the ASHA workers ঠিক আছে এইকেইজনী তেওঁলোকতো ওমেনে হয় ঠিক আছে ASHA workersৰ কথা মেনশ্যন কৰিব পাৰোঁ তাৰপিছত যদি কওঁ যে কেনেকৈ ইকনমিক এম্পাৱাৰমেণ্ট হ'ব পাৰে এটা কেনেকৈ হ'ব পাৰে ইকনমিক এম্পাৱাৰমেণ্ট আমি দেখিছিলোঁ যে সেলফ হেল্প গ্ৰুপছ ক্ৰিয়েটিং SHGs help can boost economic empowerment for example ইয়াতে আমি লিখিব পাৰোঁ মহিলা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা স্কিম এইটো কথা লিখিব পাৰোঁ ঠিক আছে অ'কে টাইমটো বেছি সময় নাই আৰু 2 মিনিট আছে অ'কে চ' সেইটো হ'ল ক্ৰিয়েটিং স্কিলছ এটা হ'ল হেল্থ এৱেৰনেছ আৰু এটা হ'ব পাৰে যে আমি যিটো এতিয়া মষ্টলি ইম্পৰ্টেণ্ট এনভাইৰমেণ্টেল লিডাৰশ্বিপ through women led কি হ'ব কমিটিজ ইয়াত এটা ধুনীয়া এক্সাম্পল আছে আমাৰ অসমত এইটো কি হ'ল আমাৰ পূৰ্ণিমা দেৱী বৰ্মনৰ আছিল তো এইটো পাহৰি গৈছোঁ বৰ্তমান অ'কে সেইটো আছিল গ্ৰেটাৰাইজেশ্যন হাৰ্গিলা আৰ্মি অ'কে হাৰ্গিলা আৰ্মি ব্ৰেকেটত 10,000 উইমেন অ'কে এইটো এটা হ'ব পাৰে নেক্সট আৰু এটা দি দিওঁ ইয়াতে পইণ্ট যিহেতু আমি এতিয়া ৰিচেণ্ট এজত আমি ডিজিটেল এজত আছোঁ তো উইমেন কেন লিভাৰেজ ডিজিটেল নলেজ thereby contributing to gender equity for example STEM course কথা লিখিব পাৰোঁ STEM course ঠিক আছে চ' এইটো লিখিলোঁ চ' does SDG 5 আছিল এটা SDG 5 আৰু কমা SDG 10 এটা আছিলে ৰিডিউচ ইনইকুৱালিটি along with constitutional provisions article যদি দিওঁ 39D এটা আছিলে ঠিক আছে কমপ্লিমেণ্ট টু নাৰী শক্তি একদম চিম্পল আৰু লিখিবলৈ ঠাইও নাছিলোঁ নাৰী শক্তি বুলি কৈ মই এটা এণ্ড কৰি দিলোঁ ঠিক আছে অ'কে চ' 6টা পইণ্ট দিলোঁ এটা কনক্লুজন দি দিলোঁ অ'কে
চ' টাইমটো যদি চাওঁ মই 7-8লৈকে টাইম ল'ম বুলি কৈছিলোঁ, মাজত কথা কৈ গৈ আছোঁ, 7-9 হৈছে। অ'কে, চ' ঠিকে আছে বাৰু টাইমিং। অ'কে, চ' ইয়াতে মই যদি চাওঁ এতিয়া এটা ইন্ট্ৰডাকশ্যন দিলোঁ, এটা লিংকিং ষ্টেটমেণ্ট দিলোঁ, তাৰপিছত কেনেকৈ কমপ্লিমেণ্ট কৰি দেখালোঁ, ইলেকশ্যনৰ এইটো পলিটিকেল এম্পাৱাৰমেণ্ট, এইটো ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন, হেল্থ এৱেৰনেছ কেনেকৈ, ইকনমিক এম্পাৱাৰমেণ্ট, উইমেন বুলি ক'লে হেল্থৰ কথা আপোনালোকে লিখিবই, এনভাইৰমেণ্টেল লিডাৰশ্বিপৰ কাৰণে পূৰ্ণিমা দেৱী বৰ্মনৰ হাৰ্গিলা আমি কথা লিখিলোঁ, ঠিক আছে, ডিজিটেল নলেজ সেইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। চ' এই গোটেইখিনি বস্তু আৰু লগতে মই SDG 5ৰ কথা লিখি দিলোঁ, অ'কে, SDG 10ৰ কথা লিখি দিলোঁ, আৰু যিটো আৰ্টিকল 39 দি ইকুৱেল পে' ফৰ ইকুৱেল ৱৰ্ক, ঠিক আছে, সেইকাৰণে ইকুইটিৰ কথা যিহেতু মেনশ্যন কৰি আছিলে, ত' আৰ্টিকল 39 দি কথা মই ইয়াতে লিখি দিলোঁ। অ'কে, চ' ইমানেই আছিল এইটো কুৱেশ্যনত আজি। বাকী আমি যদি চাওঁ ইয়াতে আৰু কৰিব লগা একো নাই। চ' ডেটছ ইট। আৰু এটা কথা, বহুতে সুধি আছিল যে আপোনালোকে সুধি আছিল, যদি ভিডিঅ'টো শেষলৈকে চাই আছে মোক কৈ দিওঁ, বহুতে সুধি আছিল যে কেনেকৈ বস্তুবোৰ টাইমত কেনেকৈ লিখিব পাৰি, স্পীড কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি। তো স্পীডৰ কাৰণে এইটো লিখিবই লাগিব, ঠিক আছে, যিমানকেইদিন বাকী আছে 14-15 ডেইজ লিখক, ৰেগুলাৰ আধা ঘণ্টা 1 ঘণ্টা লিখক, মৰ্ণিং 1 ঘণ্টা লিখক, ইভিনিং 1 ঘণ্টা লিখক, যিমান পঢ়িব আছে সেইটো পঢ়ি ল'লেই, ঠিক আছে। অলপমান কিৱৰ্ডছৰ ওপৰত কাম কৰিব, কিৱৰ্ডটো আল্টিমেটলি ইম্পৰ্টেণ্ট হয় এক্সামত, যিহেতু ভাবিবলৈ বেছি সময় নাথাকে, ঠিক আছে, এক্সামত ভাবিবলৈ একেবাৰে সময় নাথাকে, কুৱেশ্যন পোৱাৰ লগে লগে আনচাৰ লিখিব লাগিব, ঠিক আছে। চ' সেইটো এটা ইম্পৰ্টেণ্ট হয়, কিৱৰ্ডছৰ ওপৰত বেছি ফ'কাছ কৰক, বেছি দীঘল নোটছ নপঢ়িব এতিয়া, কিৱৰ্ডছ লওক, টপিকটো বুজক, আৰু তেনেকৈ আগবাঢ়ি যাওক, আৰু আনচাৰবোৰ লিখি যাওক, ঠিক আছে। ইন্ট্ৰডাকশ্যন, কনক্লুজন এইবোৰ অলপমান তাতে ভালকৈ লিখিবৰ কাৰণে ট্ৰাই কৰিব, ঠিক আছে। বাকী আৰু মইতো ছাজেষ্ট কৰিবলৈ একো নাই মোৰ ফালৰ পৰা, ময়ো আপোনালোকৰ নিচিনাই ময়ো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। চ' ডেটছ অল ফ্ৰম মাই ছাইড। থেংক ইউ এভৰিৱান, থেংকছ ফৰ জইনিং মি।